নিশ্চয়কৈ আমি যেহেতু দেখুৱাই আছোঁ যে পুৱাৰ পৰা কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে যোৰাবাটত আৰু যোৰাবাটৰ যি পৰিৱেশ আমি দেখুৱাই আছোঁ যে কেপ ইউনিয়নৰ ফালৰ পৰা যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যেনেধৰণে মেঘালয়ৰ ফালৰ পৰা অহা যিসমূহ বাহন আছে সেই বাহনসমূহক কোনো ধৰণে গুৱাহাটীত প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই কিন্তু তৎসত্ত্বেও তেওঁলোকৰ যিসমূহ তেওঁলোকৰ আন্দোলন বা তেওঁলোকৰ প্ৰতিবাদ সেই প্ৰতিবাদ ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীয়ে বা যিসকল একাংশৰ যি তৃতীয় পক্ষ আহি কিছু অজুহাত দেখুৱাই তেওঁলোকক যোৱাৰ বাবে কিছু পথ শিথিল কৰি দিছে তাক লৈ যথেষ্ট সন্তুষ্ট হৈছে যি নেতৃত্ব আছে সেই কেব ইউনিয়নৰ নেতৃত্ব কিন্তু দেখা পোৱা গৈছে যে এই যি প্ৰতিবাদ সেই প্ৰতিবাদ তেওঁলোকে এনেধৰণে সাব্যস্ত কৰিছে ৰাজপথত শুই পৰিছে তেওঁলোক যাতে কোনো ধৰণৰ বাহন যাব দিয়া হোৱা নাই মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আৰক্ষীৰ লোকসকলৰ সমান্তৰালকৈ দুই এজন ব্যক্তিয়ে বিশেষ অজুহাত দেখুৱাই এখনকৈ যি বাহন গুৱাহাটীৰ দিশে যোৱাৰ বাবে যি পথ মুকলি কৰি দিছে কিন্তু দেখা পোৱা গৈছে আপোনালোকৰ একদম যি তেওঁ আপোনালোকৰ কথা স্পষ্ট যাতে এখন বাহনো পাৰ হৈ যাব নোৱাৰে ক'ৰবাত নহয় ক'ৰবাত এনেধৰণে বিষয়খিনি হৈছে নেকি এখনো যাব নিদিম দৰকাৰ হ'লে শুই যাম আমাৰ ওপৰতে গাড়ী চলা কিন্তু যেনেকুৱা অৱস্থা কৰিছে মেঘালয়ত চৰকাৰ মেঘালয় সেইদিনা যে আমাৰ যে গাড়ীবিলাক কমাৰ্চিয়েল গাড়ীবিলাক যে ভাঙি প্ৰাইভেট গাড়ী যেনেকুৱা অত্যাচাৰ কৰিছে সিহঁতে মানে কৈ লাভ নাই আৰু আমাৰ বহুত অত্যাচাৰ কৰিছে মানে সিহঁতৰ যেতিয়া আমাৰ লগত ছিজন টাইমটো আহে সিহঁতৰ অত্যাচাৰ আৰু কিবা এটা বাহানা কৰে সিহঁতে কিবা এটা 6 মাহ পিছে সিহঁতে এটা বাহানা কৰি থাকে মানে নিশ্চয়কৈ এক দীঘলীয়া শাৰী কোনো ধৰণে বাহন আহিব দিয়া হোৱা নাই বা কোনো ধৰণে মেঘালয়ৰ যি বাহন সেই বাহনসমূহ আহিব দিয়া হোৱা নাই গতিকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰক্ষী লোকসকল আছে গতিকে এটা কথা উল্লেখ কৰিব লাগিব যে যি ধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছে সেই ক্ষেত্ৰত কিছু নহয় কিছু আচলতে তেওঁলোকৰ মাজতে বেমেজালিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে যাতে এই যি আন্দোলন তেওঁলোকে আন্দোলন একপক্ষীয়ভাৱে যি পথ অৱৰোধ কৰাৰ কথা আছিল সেই পথ অৱৰোধ কৰাত তেওঁলোকৰ দেখা পোৱা গৈছে যে কিছু বিভ্ৰান্তি হয়তো দেখা পোৱা গৈছে আৰু যাৰ বাবে তেওঁলোকে যি আন্দোলন সেই আন্দোলন এনেধৰণে কৰি নিয়াত তেওঁলোক ব্যৰ্থ হৈছে আৰু দেখা পোৱা গৈছে যে মেঘালয়ৰ যি বাহনসমূহ আছে সেই বাহনসমূহক যিহেতু তেওঁলোকে যি গুৱাহাটীত প্ৰৱেশৰ বাবে বাধা দিয়া হৈছিল আৰু সমান্তৰালকৈ আনটো যি পথ আছিল সেই পথো তেওঁলোকে এইবাৰ অৱৰোধ কৰাৰ বাবে অগ্ৰসৰ হৈছে যাতে কোনো ধৰণে অসমৰ গাড়ীও যাতে কোনো ধৰণে বাণিজ্যিক বাহন তেওঁলোকে মেঘালয়লৈ এইবাৰ যাব নিদিয়ে এই যি তেওঁলোকে ব্যৱস্থা সেই ব্যৱস্থা বা তেওঁলোকে এই সিদ্ধান্ত বৰ্তমান লৈছে গতিকে দেখা পোৱা গৈছে এইখন হৈছে এখন বাহন চিলিণ্ডাৰ কঢ়িয়াই আনিছে এই চিলিণ্ডাৰ তেওঁলোকে মেঘালয়লৈ লৈ যোৱাৰ কথা কিন্তু এই বাহনখনক তেওঁলোকে এনেধৰণে বাধা আৰোপ কৰিব যাতে কোনো ধৰণে মেঘালয়লৈ অসমৰ পৰা কোনো ধৰণৰ যাতে সামগ্ৰী নিব নোৱাৰে এই তাক লৈ তেওঁলোকে বিশেষ এক ব্যৱস্থা গঢ়ি তোলাৰ বাবে এনেধৰণে অগ্ৰসৰ হৈছে আৰু আনটো যি দিশৰ আমি যদি কথা কওঁ এনেধৰণে বাহনসমূহ শাৰী হৈ আছিল এক দীঘলীয়া শাৰী হোৱা পৰিলক্ষিত হৈছিল যাতে এই যি মেঘালয়ৰ পৰা অহা যিসমূহ বাহন সেই বাহনসমূহ যাতে কোনো ধৰণে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে কঠোৰ ব্যৱস্থা তেওঁলোকে গঢ়ি তুলিছিল গতিকে বৰ্তমান এটা তেওঁলোকে সিদ্ধান্ত লৈছে যে এই যিসমূহ বা অসমৰ পৰা যি সামগ্ৰী কঢ়িয়াই অনা বাহন সেই বাহনসমূহ যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি তেওঁলোকে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে কেনেধৰণৰ এতিয়া সিদ্ধান্ত লোৱা হ'ব এখন দুখনকৈ এলপিজি বাহন ৰখোৱা হ'ব নেকি এতিয়া আমি গম পালোঁ এইফালৰ পৰা চব খালী গাড়ী আহিছে অসম ছাইডটো এতিয়া ব্লক কৰিব লাগিব ইয়াৰ পৰা মালবাহী ট্ৰাকবিলাক যাব নিদিলে তেতিয়াই তেওঁলোকৰ গা লৰিব কাৰণ তেওঁলোকৰ যাতায়াত এতিয়া সম্পূৰ্ণ সুচলভাৱে চলিয়ে আছে ইয়াৰ মালবাহী ট্ৰাকবিলাক যেতিয়া আমি বন্ধ কৰাই দিম তেতিয়া তেওঁলোক বিপদৰ সন্মুখীন হ'ব আৰু তেওঁলোকৰ আমাৰ দাবীবিলাক মানি ল'বলৈ বাধ্য হ'ব বাছ ইমানেই বাহন দেখিছোঁ এই বাহন ৰখোৱা হ'ব আমি এতিয়া একদম সম্পূৰ্ণ স্তব্ধ কৰি দিম এই জেগাখিনি গোটেই যোৰাবাটটো আমাৰ অসমৰ যিটো ছাইড আমি সম্পূৰ্ণ স্তব্ধ কৰি দিম তাৰপিছত তাৰ পৰিপ্ৰেক্ষিতত কি হয় বাকী দেখা যাব আৰু এটা কথা ক'ব বিচাৰিছোঁ ক'ৰবাত নহয় ক'ৰবাত নেতৃত্বৰ কিছু অসুবিধাৰ সন্মুখীন হৈছে নেকি বা বিভ্ৰান্তি হৈছে নেকি যে আপোনালোকে পথ অৱৰোধ কৰাৰ ক্ষেত্ৰত বহু সংখ্যক এনেধৰণে আপোনালোকৰ আন্দোলনকাৰীয়ে কিছু বাহন আচলতে যোৱাৰ বাবে পথ শিথিল কৰি দিছে আৰক্ষীৰ সহযোগত এই বিষয়টো কেনেধৰণে নাই তেনেকুৱা আমাৰ মই কোনো ধৰণৰ দেখা নাই এজন খালী ল'ৰা মাজত হেলমেট পিন্ধি পেলাই তেওঁ গাড়ী এখন ভাঙাৰ চেষ্টা কৰিছিল আমি যিহেতু শান্তিপূৰ্ণভাৱে হেৰি কৰি আছোঁ তাৰ পৰা বাকী আমাৰ কি হৈছে যিখিনি মেডিকেল মানে ইমাৰ্জেঞ্চি আমিতো মেঘালয় মানুহৰ যে আমি জংগলী নহয় আমাৰ প্ৰাণ আছে অসমীয়া প্ৰাণৰ ভঁৰাল কিন্তু মই কৈছোঁ আমাৰ মমতা আছে আমি মেডিকেল গাড়ীখিনি যাব দিম যিখিনি ইমাৰ্জেঞ্চি মানুহ অসমত এতিয়াও মই কৈছোঁ অসম চৰকাৰক অনুৰোধ জনাইছোঁ মেঘালয় চেৰাপুঞ্জীত এতিয়াও বহুত অসমৰ গাড়ী স্তব্ধ হৈ আছে সেই গাড়ীখিনি প্ৰথমে এস্কৰ্ট দি অনাৰ ব্যৱস্থা কৰক তাৰপিছত তেওঁলোকে ওপৰৰ পৰা যি ব্যৱস্থা কৰিব লাগে ব্যৱস্থাখিনি ল'লেওনো কি হ'ব যোৱাকালি তেওঁলোকৰ কণাৰাত চাংমাই প্ৰেছ মিটিঙত জনাইছিল যে আজি আমাৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এখন সংসদীয় বৈঠক তেওঁলোকে বহাব কিন্তু আজি ৰাতিপুৱা আমাৰ অসম গাড়ী এখন আকৌ ভাঙি দিলে তেওঁলোকে
নিশ্চয়কৈ এনেধৰণে বিষয়খিনি এনেকুৱা ধৰণৰ যে এই যিসমূহ বাহন আহিছে এই মালবাহী যিসমূহ বাহন আহিছে মেঘালয়ৰ দিশে যোৱাৰ বাবে আহিছে আৰু গুৱাহাটীৰ পৰা এই LPG ভৰ্তি যি বাহন সেই বাহন আহিছে ইয়াত LPG ফুল আচলতে LPG ইয়াত ভৰ্তি যি বাহন সেই বাহন আহিছে আৰু এই বাহনক এনেধৰণে ৰখোৱা হৈছে যাতে মেঘালয়লৈ এই বাহন যাব নোৱাৰে মেঘালয়লৈ কোনো ধৰণে সামগ্ৰী যাতে কঢ়িয়াই নিব নোৱাৰে তাৰ প্ৰতি এক কঠোৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে এনেধৰণে অগ্ৰসৰ হৈছে যিসকল আন্দোলনকাৰী আছে কেব ড্ৰাইভাৰ ইউনিয়ন বা কেব চালক ইউনিয়ন আছে সেই কেব চালক ইউনিয়ন এনেধৰণে অগ্ৰসৰ হৈছে যে তেওঁলোকে পথত বহি পৰিছে আৰু পথত বহি তেওঁলোকে এনেধৰণে আন্দোলন কৰিব যে মেঘালয়লৈ কোনো ধৰণৰ মালবাহী বাহন যাতে যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ তেওঁলোকে সিদ্ধান্ত লোৱাৰ বাবে অগ্ৰসৰ হৈছে বা সিদ্ধান্ত লৈছে এয়া হৈছে ৰাজপথত বহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যাতে কোনো ধৰণৰ মালবাহী বাহন মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰে যাতে মেঘালয়ৰ যি ধৰণে আচলতে বিষয়টোক লৈ যি ধৰণে আচলতে সোপাধোলা নীতি বা যি ধৰণে ব্যৱস্থাটো গঢ়ি তুলিব লাগিছিল সুৰক্ষা যি ধৰণে প্ৰদান কৰিব লাগিছিল সেই সুৰক্ষা প্ৰদানত বিফল হোৱাৰ ফলশ্ৰুতিতে এই ধৰণৰ সিদ্ধান্ত ল'বলৈ আচলতে বৰ্তমান বাধ্য হৈছে আৰু তেওঁলোকে এনেধৰণে পথত এনেধৰণে বহি প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাবে আমি অৱৰোধ কৰিম এই ৰাস্তাটো কাৰণ যিমান অত্যাৱশ্যকীয় সামগ্ৰী আছে মেডিকেলকে ধৰি এই সামগ্ৰীসমূহ কঢ়িওৱা বাহনবিলাক আচলতে এই ৰাস্তাটোৰে যায় এইটো হৈছে মুখ্য পথ এই মুখ্য পথটো যদি আমি বন্ধ কৰোঁ তেতিয়াহ'লে মেঘালয়ৰ চৰকাৰে গম পাব ইয়াত যদি দুদিন ব্লক কৰিব পাৰোঁ দুদিন তাত পাছত পাবগৈ দুদিন অৰ্থনীতিৰ হাড়ডাল ভাগিব তেতিয়াহে আচলতে বুজি পাব যে অসমীয়াক সৰলতাৰ সুবিধা লোৱাটো অলপ বেয়া কথা আমি কিন্তু এতিয়াও গণতান্ত্ৰিক কৰি আছোঁ এতিয়াও কাকো দোষাৰোপ কৰা নাই এতিয়াও কাকো গালি গালাজ কৰা নাই মুখ্যমন্ত্ৰীকো আহ্বান কৰি আছোঁ কৰ্ণাড চাংমাকো আহ্বান কৰি আছোঁ এতিয়ালৈকে গালি গালাজ কৰা নাই একো কৰা নাই তথাপিও যদি এনেকুৱাকৈ হৈ থাকে আৰু নহ'ব এনেধৰণে দেখা পোৱা গৈছে একদম চুপ থাকক একদম চুপ থাকিব একদম নকয় নিজৰ ঘৰ গম নাপাওঁ আপুনি প্ৰশাসনক কওক গৈ কেছ দিয়ক গৈ মোৰ ওপৰত কিয় কাৰণে ভয় খাইছে কিয় কাৰণে ভয় খাইছে নহ'ব ঘৰ চৰ নহ'ব বন্ধ মানে বন্ধ দাদা বন্ধ মানে বন্ধ তেতিয়াহ'লে বহক যদি গমে পায় যদি অসমীয়াৰ সমৰ্থন কৰে যদি আপুনি খাচী তেতিয়াহ'লে বহক আপুনি তেতিয়াহ'লে বহক আপোনাৰ অসমীয়াক মাৰিছে বেয়া লগা নাই আপোনাৰ তেজ উতলি উঠা নাই উঠা নিশ্চয় নহয় আমি নিজে প্ৰচেছ কৰি বহক মোৰ লগত অৰ্থনীতিৰ হাড়ডাল ভাঙি দিওঁ ইয়াতে বহক এনেধৰণে যিসকল স্থানীয় লোক আছে অৰ্থাৎ এনেধৰণে দেখা পোৱা গৈছে যে এনেধৰণে বহি প্ৰতিবাদ কৰিছে তেওঁলোকে পথ অৱৰোধ কৰা সম্পূৰ্ণভাৱে পথ অৱৰোধ কৰা তেওঁলোকে অগ্ৰসৰ হৈছে মই অকণমান কথা পাতিম ক'লৈ যোৱাৰ বাবে আপুনি আহিছিল ক'লৈ যাবলৈ আহিছিল এইটো MG মহাত্মা গান্ধী ইউনিভাৰ্চিটি যাবলৈ আহিছিল পথ অৱৰোধ কৰা হৈছে গতিকে কেনেকুৱা ধৰণৰ সমস্যা হ'ব বা ক্লাছ আছে নেকি ক্লাছ আছে এক্সাম চলি আছে তো আমি জলদি যাব লাগে এতিয়া 10টা বজাৰ পৰা আমাৰ এক্সাম আছে তো এতিয়াতো বন্ধ হৈ আছে আমাৰ বাছো ষ্টাক হৈ আছে তো এওঁলোকে কি কৰে সেইটো চোৱা যায় নিশ্চয়কৈ এনেধৰণে দেখা পোৱা গৈছে সমস্যা যথেষ্ট হৈছে যে ষ্টুডেণ্ট যিসকল আছে সেই ষ্টুডেণ্টসকলক এনেধৰণে আবদ্ধ কৰা হৈছে আৰু সমান্তৰালকৈ যিসমূহ মালবাহী ট্ৰাক আছে সেই ট্ৰাকসমূহক এনেধৰণে আবদ্ধ কৰা হৈছে যি LPG বাহনৰ LPG কঢ়িয়াই অনা বাহন আছে সেই বাহনসমূহক অৱৰোধ কৰা হৈছে মই কিছু কথা পতাৰ চেষ্টা কৰিম যে তেনেধৰণে তেওঁলোকে বা ক'লৈ তেওঁলোকে মাল লৈ যাব এই বিষয়টো অকণমান মই কথা পতাৰ চেষ্টা কৰিম দাদা ক'লৈ যাব আপুনি মাল ক'লৈ নিব মই এইটো শিলচৰ যাম মেঘালয় হৈ যাব এনেধৰণে ৰখাই থোৱা হৈছে বাহনখন গতিকে কিছু অসুবিধাৰ সন্মুখীন হৈছে অসুবিধা মানে যাব নাপালেতো অসুবিধাই আমাৰ খাৱা লোৱাৰ চব ফেলেৰ পৰাই অসুবিধা আছে কিমান LPG কঢ়িয়াই আনিছে এইটো আমাৰ 324 মাল আছে নিশ্চয়কৈ এয়া হৈছে শিলচৰলৈ লৈ যাব মেঘালয় হৈ পথ যিহেতু এই পথেৰে এনেধৰণে লৈ যোৱা হয় গতিকে এই পথ বৰ্তমান অৱৰোধ কৰা হৈছে আৰু অৱৰোধ কৰাৰ ফলত এনেধৰণে দেখা পোৱা গৈছে যে শ যি মালবাহী যি বাহন আছে সেই বাহনসমূহ কিছু সময় পিছতেই বা হাজাৰ মালবাহী ট্ৰাকসমূহ আছে সেই ট্ৰাকসমূহ এনেধৰণে আবদ্ধ হৈ পৰিব আৰু আবদ্ধ হৈ পৰাৰ আচলতে কাৰণ এইটোৱেই হৈছে যি ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল সেই সংঘটিত হোৱা ঘটনাক কেনেধৰণে মষিমূৰ কৰিব পাৰিব বা কি পৰ্যায়ত আচলতে মষিমূৰ কৰিব পাৰিব এই যি শান্তি শৃংখলাৰ কথা কোৱা হয় এই অষ্টলক্ষ্মীৰ যি শান্তি শৃংখলা সেই শান্তি শৃংখলা কেতিয়ালৈ কি সূত্ৰত আচলতে মীমাংসা হ'ব এই বিষয়খিনিক লৈ বাৰম্বাৰ প্ৰশ্ন কৰি থকা হৈছে বাৰম্বাৰ এনেধৰণৰ বিক্ষিপ্ত ঘটনা অসমত সংঘটিত হৈ আছে বা অসমৰ যিসকল কেব চালক আছে অসমৰ যিসকল টুৰিষ্ট আছে সেই টুৰিষ্টসকলৰ লগত কেব চালকসকলৰ লগত এনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আহিছে গতিকে ঘটনাটো আচলতে বা যি ধৰণৰ ঘটনা সংঘটিত হ'ল ঘটনাৰ পাছত এই ধৰণৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে কেব ইউনিয়ন অসম বা কেব
চালকসকলে এনেধৰণে বাধ্য হৈছে আৰু এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেধৰণে দেখা পোৱা গৈছে যে দুটাকৈ পথ অৱৰোধ কৰা হৈছে এটা হৈছে মেঘালয়ৰ পৰা অসমলৈ যিসমূহ বাহন যায় সেই বাহন যোৱা পথটো অৱৰোধ কৰা হৈছে সমান্তৰালকৈ অসমৰ পৰা মেঘালয়লৈ যি সামগ্ৰী কঢ়িয়াই নিয়ে সেই সামগ্ৰী কঢ়িয়াই নিয়া পথটো অৰ্থাৎ এই যিটো পথ আছে ৰাজপথ আছে বা মূল পথটো আছে সেই মূল পথটো এনেধৰণে অৱৰোধ কৰা হৈছে যাতে কোনো ধৰণে সামগ্ৰী কঢ়িয়াই নিয়াৰো এখন বাহন আচলতে মেঘালয় বা এনেধৰণে আচলতে যাব নোৱাৰে এই পথ ব্যৱহাৰ কৰি গতিকে এই ধৰণে দেখা পোৱা গৈছে যে শাৰী শাৰী আচলতে এনেধৰণে বাহন বৰ্তমান আবদ্ধ হৈ পৰিছে এই পথত আৰু এই পথ অৱৰোধ কৰি তেওঁলোকে এক অৰ্থনৈতিক যি তেওঁলোকৰ যি বা মেঘালয়ৰ যি আচলতে অৰ্থনৈতিক ৰাজহাড় সেই ৰাজহাড়ক তেওঁলোকে আঘাত সানিব বিচাৰিছে যাতে এই যি ধৰণৰ সিদ্ধান্ত ল'লেহে বা এনেধৰণৰ সিদ্ধান্ত ল'লেহে যাতে মেঘালয় চৰকাৰৰ গা লৰে তাৰ বাবে তেওঁলোকে এনেধৰণৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে আৰু এয়া হৈছে প্ৰতিবাদৰ ভাষা এয়া হৈছে প্ৰতিবাদকাৰীসকলৰ মনৰ কথা এটাই যে যি ধৰণে আচলতে অসম চৰকাৰখনে যি ধৰণে মেঘালয় চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত তেওঁলোক চূড়ান্তভাৱে বিফল হৈছে আৰু বিফলতাৰ ফলত যে অসুৰক্ষিত হৈ পৰিছে অসমৰ যিসকল বৰ্তমানো টুৰিষ্ট আবদ্ধ হৈ আছে অসমৰ যিসমূহ কেব তাতে আবদ্ধ হৈ আছে সেই কেব আবদ্ধ হোৱা কেবসমূহক সুৰক্ষিতভাৱে অসমলৈ লৈ অহাৰ ক্ষেত্ৰত ব্যৱস্থা কেনেধৰণে কৰিছে এই বিষয়টোক লৈ বৰ্তমানো অস্পষ্ট গতিকে এই বিষয়টো স্পষ্ট হ'ব লাগে যাতে তেওঁলোকক কোনো ধৰণৰ আঘাত বা বিঘিনি নোহোৱাকৈ অসমলৈ তেওঁলোকক ঘূৰাই আনিব লাগে আৰু এস্কৰ্ট দি ঘূৰাই অনাৰ যি দায়িত্ব সেই দায়িত্ব ল'ব লাগে অসম চৰকাৰৰ ফালৰ পৰা বা মেঘালয় চৰকাৰৰ সৈতে আলোচনা কৰি মন্ত্ৰী পৰ্যায়ত বা মুখ্যমন্ত্ৰী পৰ্যায়ত যিধৰণে আলোচনা হয় সেই আলোচনা কৰি এই যি বিষয়টো সেই বিষয়টোক গুৰুত্ব সহকাৰে ল'ব লাগে কিয়নো এয়া আজিৰ ঘটনা নহয় এয়া হৈছে বাৰম্বাৰ হৈ অহা এটা ঘটনা যে মেঘালয়ে যিধৰণে খাচী ষ্টুডেণ্ট ইউনিয়নে যিধৰণে তেওঁলোকে 5টাকৈ দাবী আছিল প্ৰতিবাদ সেই প্ৰতিবাদৰ দাবী গৈ এইটো পৰ্যায় পালেগৈ যে অসমৰ পৰা যোৱা যিসমূহ টুৰিষ্ট আছিল অসমৰ পৰা যোৱা যিসমূহ টুৰিষ্ট বাহন আছিল সেই বাহনসমূহক উপৰ্যুপৰি আক্ৰমণ কৰা হ'ল বাহন ভাঙি পেলোৱা হ'ল বাহনত যিসমূহ টুৰিষ্ট আছিল সেই টুৰিষ্টক আঘাত কৰা হ'ল কণ কণ শিশু আচলতে সাৰি নগ'ল গতিকে এই যি বিক্ষিপ্ত ঘটনা সেই বিক্ষিপ্ত ঘটনাৰ উত্তৰ দিব লাগিব যিসকল প্ৰতিবাদকাৰী আছিল প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে অৰ্থাৎ উদণ্ড প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব এয়া হৈছে দাবী গতিকে এই দাবী যেতিয়ালৈকে পূৰণ নহয় এই দাবী যেতিয়ালৈকে মীমাংসা নহয় এই মীমাংসা নোহোৱা পৰ্যন্ত অসমৰ কেব চালকসকলে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি যাব কেব চালকসকলে এনেধৰণে পথ অৱৰোধ কৰি যাব যাতে মেঘালয়ৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰাৰ তেওঁলোকে চেষ্টা কৰিছে যাতে এই যি মেঘালয়ৰ সৈতে যি যাতায়াত সেই যাতায়াত যাতে বিচ্ছিন্ন কৰি তেওঁলোকে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছে যে যিখন মেঘালয় ওপৰত নিৰ্ভৰশীল যিখন মেঘালয় অসমৰ ওপৰত নিৰ্ভৰশীল যিখন মেঘালয়ত অসমৰ টুৰিষ্ট বা অসমৰ যি টুৰিষ্টৰ বাহনেৰে কঢ়িয়াই নে টুৰিষ্টসমূহ সকল যাতে নাযায় তেন্তে তেওঁলোকৰ যি অৰ্থনৈতিক যিডাল কামিহাড় আছে সেই কামিহাড়ডাল যে ভাঙি যাব সেই কথাটো স্পষ্ট কিন্তু সেই কথা জানিও এই যি প্ৰতিবাদ অৰ্থাৎ খাচী ষ্টুডেণ্ট ইউনিয়নে যিধৰণে প্ৰতিবাদ কৰিলে সেই প্ৰতিবাদক এনেধৰণে আচলতে ৰূপ লৈ যোৱা হ'ল বা ৰূপলৈ লৈ যোৱা হ'ল যে এক হিংসাত্মক পৰিৱেশৰ সূচনা কৰা হ'ল মেঘালয়ৰ ভূমিত অসমৰ যিসমূহ কেব চালক আছিল অসমৰ যিসমূহ কেব আছিল বা অসমৰ যিসকল টুৰিষ্ট আছিল সেই টুৰিষ্টসকলৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰা হ'ল আৰু যাৰ বাবে দেখা পোৱা গৈছে যে এক বিক্ষিপ্ত ঘটনাই আচলতে এটা কথা স্পষ্ট কৰে যে এই ধৰণৰ ঘটনা সেই ঘটনা যাতে দুনাই বা দ্বিতীয়বাৰ বা আগন্তুক দিনত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে স্থায়ীভাৱে সিদ্ধান্ত ল'ব লাগিব অসম চৰকাৰে স্থায়ীভাৱে আলোচনাত মিলিত হ'ব লাগিব আৰু এই যি মিলিত হোৱাৰ ফলাফল কেনেধৰণৰ হয় সেয়া লিখিত ৰূপত দিব লাগিব যাতে দ্বিতীয় দুনাই এনেধৰণৰ ঘটনা সংঘটিত নহয় অসমৰ টুৰিষ্ট অৰ্থাৎ কেব চালকৰ ওপৰত অসমৰ টুৰিষ্টৰ ওপৰত যাতে কোনো ধৰণৰ এনেধৰণে আচলতে সাহস নাপায় যে কোনো ধৰণে সংগঠন বা মেঘালয়ৰ যি সংগঠন আছে সেই সংগঠন বা আন যি উদণ্ড যুৱকৰ দলে যাতে কোনো ধৰণে আক্ৰমণ কৰিব নোৱাৰে তাৰ প্ৰতি স্থায়ী সিদ্ধান্ত ল'ব লাগিব কিন্তু কথা হৈছে এইটো যে কালিৰ দিনটোত বা কালি বিয়লি ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু উল্লেখ কৰিছিল যে তেওঁলোকৰ মাজত বাৰ্তালাপ হৈছে মুখ্যমন্ত্ৰী অৰ্থাৎ কনৰাড চাংমাৰ সৈতে যিহেতু আলোচনা হৈছে গতিকে গোটেই বিষয়টো মীমাংসা তেওঁলোকে কৰাৰ বাবে অৰ্থাৎ শান্ত কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰিছে কিন্তু দেখা পোৱা গৈছে যে পুৱাৰ ভাগত এখন যি বাহন গুৱাহাটীলৈ আহিছিল সেই বাহনখনৰ চালকগৰাকীয়ে এটা কথা স্পষ্ট কৰিলে যে পুৱা 5 বজাৰ বা 5:30 বজাত তেওঁ যিখন বাহন আছিল সেই বাহনখনক বৰ্ণিহাটৰ বা নংপুৰ যি স্থান আছে সেই স্থানত আঘাত কৰা হ'ল সেই বাহনখনক আক্ৰমণ কৰা হ'ল বাহনৰ যি গ্লাছ আছে সেই গ্লাছ ভাঙি পেলোৱা হ'ল আৰু এনেধৰণে আক্ৰমণ কৰা হ'ল পৰৱৰ্তী সময়ছোৱাত আপোনাৰ সৈতে আমি সংযোগ স্থাপন কৰিম আপুনি পৰিৱেশসমূহ দেখুৱাই যাব তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ দেখুৱাই যাব